হ্যাপি ধনতেরাছ মাই লাভলি সোলস লগতে কাতি বিহুৰ সকলোকে শুভেচ্ছা থাকিল আশা কৰোঁ আপোনালোক সকলোৰে ভাল ধনতেরাছ বুলি কওঁতে আমাৰ সকলোৰে ধ্যান ক'ত যায় বাৰু মানি গোল্ড প্ৰপাৰ্টি ৱেলথ কিন্তু যেটো সবতকে বিগেষ্ট ৱেলথ আমাৰ লাইফৰ আমি হেতুৰ ওপৰতে গুৰুত্ব নিদিওঁ যেটো হৈছে আমাৰ হেল্থ নহয় জানো হেল্থ বুলি কওঁতে মই কেৱল ফিজিক্যাল হেল্থৰ কথাই কোৱা নাই হয় শাৰীৰিক শৰীৰো ইম্পৰ্টেণ্ট হয় কিন্তু লগতে মানসিক আৰু আবেগিক মেণ্টেল আৰু ইমোশনাল হেল্থ যাক আমি বহুতে ফৰ গ্ৰান্টেড লৈ থাকোঁ মানসিকভাৱে ভুগি বা নিজৰ ইমোশনছবিলাক সাপ্ৰেছ কৰোঁতে আমাৰ মানসিক স্বাস্থ্য ভাগৰি পৰে আৰু যাক আমি বহুত নৰ্মেল বুলি ভাবোঁ নহয় জানো কিন্তু এই সময়ছোৱাত আমি সকলোৱে ভিতৰে এটা বেটল চলি থাকে বা এখন যুদ্ধ চলি থাকে যে আমাৰ কেৰিয়াৰত নেক্সট কি হ'ব আমাৰ ফাইনেন্স কি হ'ব আমাৰ ৰিলেশ্যনশ্বিপবোৰ কেনেকৈ চম্ভালো বা মোৰ এক্সে মোৰ লগত কিয় এনেকুৱা কৰিলে ব্লা 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 বাছ অকণমান মৰম আৰু কেয়াৰ কাইণ্ডনেছ এতিয়া নিজৰ মানসিক হেল্থৰ ওপৰত দিয়ক নিজৰ আৱেগিক হেল্থৰ ওপৰত দিয়ক ইয়াক কেনেকৈ হিল কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব দিয়ক যদি নিজে হিল কৰিব পৰা নাই তেন্তে চাৰিওফালে চাওক হয়তো কোনোবা ফেমিলি মেম্বাৰ নহয়তো ফ্ৰেণ্ডছ যোনে আপোনাক বুজে আৰু গাইড কৰিব পাৰে তেওঁৰ লগত শ্বেয়াৰ কৰক আৰু যদি কোনো তেনেকুৱা নাই তেন্তে প্ৰফেশ্যনেলৰ হেল্প লওক সেয়া হয়তো হিলাৰ হ'ব পাৰে কাউন্সিলাৰ হ'ব পাৰে ডক্টৰ নাইবা সাইকিয়াট্ৰিষ্ট হয় এওঁৰ হেল্পৰ প্ৰয়োজন আমাৰ সকলোকে আছে বাট হয়তো আমি বহুতে নাজানো আৰু আমি বহুতে জানিও নাজানো গতিকে এই ধনতেৰাছত যিমান পাৰে নিজৰ হেল্থৰ ওপৰত ধ্যান দিয়ক আৰু এই ধনতেৰাছে যেনে আমাৰ সকলোৰে লাইফত এবাণ্ডেন্স পিচ হেল্থ ৱেলথ লাভ প্ৰস্পাৰিটি লৈ আহে তাৰে কামনা কৰিলোঁ থেংক ইউ